এসময়ত এখন ঠাইত বহুত ডাঙৰ এখন সভা পতা হৈছিলে আৰু সেই সভাত এজন বহুত ৰিনাউন স্পিকাৰ মতা হৈছিলে ভাষণ দিবৰ কাৰণে। আৰু সেই মানুহজনে ভাষণ দিওঁতে মাজতে তেওঁ ক'লে যে মই প্ৰমাণ কৰি দিম যে ঈশ্বৰ নাই, ঈশ্বৰ বুলি কোৱা কোনো বস্তু নাই। আৰু কাৰোবাক যদি কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে, কাৰোবাৰ কিবা সমস্যা থাকিলে মোক সুধিব পাৰে। কংগ্ৰিগেশ্যনত হঠাতে মৌন হৈ গ'ল। এভৰিবডি ৱাজ চাইলেণ্ট এণ্ড ষ্টাৰ্টেড টু স্পীক ইচ আদাৰ। তেওঁবিলাকে ইজনে সিজনক কথা পাতিবলৈ আৰম্ভ কৰিলে, কি কৈ আছে। অলপ সময় পাছত কংগ্ৰিগেশ্যনৰ পৰা এজন মানুহ থিয় হ'ল। ছাৰ, মোৰ এটা সমস্যা আছে, মোৰ এটা প্ৰশ্ন আছে। তাতে সেই মানুহজনে থিয় হৈ ক'লে, মোৰ হাতত এটা আপেল আছে আৰু এই আপেলটো মই খাই আছোঁ। আপুনি ক'ব পাৰিবনে এই আপেলটোৰ টেষ্ট কেনেকুৱা? মানুহজনে ভাবিলে এই মানুহটো কি প্ৰশ্ন সুধি আছে। তাতে অলপ সময় পাছত তেওঁ ক'লে যে আপেলটোতো আপুনি খাই আছে, আপুনিহে গম পাব তাৰ টেষ্টটো কেনেকুৱা, মই খোৱা নাই, মই কেনেকৈ কৈ দিম। সেই মানুহজনে ক'লে, একজেক্টলি ছাৰ, মই ঈশ্বৰক অনুভৱ কৰিছোঁ, মই ঈশ্বৰক টেষ্ট কৰিছোঁ আৰু মই জানো ঈশ্বৰ কোন হয় আৰু সেইকাৰণে মই ঈশ্বৰক বিশ্বাস কৰোঁ। আপুনি ঈশ্বৰক টেষ্ট কৰা নাই, আপুনি ঈশ্বৰক অনুভৱ কৰা নাই, সেইকাৰণে আপোনাৰ ঈশ্বৰ নাই। আপুনি কৈছে ঈশ্বৰ নাই আৰু সেইটো চাগে আপুনি প্ৰমাণো কৰিব পাৰে, কিন্তু মই অনুভৱ কৰিছোঁ, মই টেষ্ট কৰিছোঁ, সেইকাৰণে মোৰ ঈশ্বৰ আছে। প্ৰিয়সকল, হয়তো আমাৰ যি সমাজ আছে বহুতো লোকসকলে তেনেকুৱা প্ৰশ্ন কৰিব পাৰে, ঈশ্বৰ নাই, যীশুখ্ৰীষ্ট কোন হয়, আপুনি কেলে বিশ্বাস কৰে? যীশুখ্ৰীষ্ট বুলি কোৱা মানুহ কোনো নাছিলে। হয়তো লোকসকলে ক'ব পাৰে তেওঁ এজন ভাল মানুহ আছিলে, কিন্তু ঈশ্বৰ নহয়। কিন্তু সেই কথা আমি কেনেকৈ গম পাম যে খ্ৰীষ্ট ঈশ্বৰ আছিলে আৰু কেনেকৈ উত্তৰ দিব পাৰোঁ? এই মানুহজনে যিজনে উত্তৰ দিলে, মই টেষ্ট কৰিছোঁ আৰু মই অনুভৱ কৰিছোঁ, সেইকাৰণে মই ক'ব পাৰিছোঁ ঈশ্বৰ আছে। আৰু আপুনি যদি খ্ৰীষ্টক বিশ্বাস কৰিছে, টেষ্ট কৰিছে, আপুনি ক'ব পাৰিব। এই অকল আমাৰ প্ৰশ্ন নহয়, আজিৰ সমাজত লোকবিলাকে সোধে যীশুখ্ৰীষ্ট কোন হয় বা যীশুখ্ৰীষ্ট কোন আছিলে, ঈশ্বৰ হয়নে? কিন্তু যীশুখ্ৰীষ্টৰ সময়ৰ পৰাই লোকসকলে সুধি আহিছে। ইভেন যেতিয়া যীশুখ্ৰীষ্ট মিনিষ্ট্ৰি কৰি আছিলে সেই সময়তো লোকবিলাকে সুধিছিলে। সেই কথা আমি আজি অলপ সময় ডিছকাশ্যন কৰিম। এই ভিডিঅ' আপোনালোকে চাব যাতে আমি এই কথাবোৰ বুজিব পাৰোঁ। মই ব্ৰুন আৰু আপোনালোক সকলোকে আমাৰ চেনেলত স্বাগতম কৰিছোঁ। আমাৰ চেনেলত যদি নতুনকৈ আছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে আৰু ফেচবুকত থাকিলে ফ'ল' কৰিব। প্ৰেইজ দ্য লৰ্ড, জয় মাছি। যেতিয়া মথি 16 অধ্যায় 13, 14 আৰু 15 পদ পঢ়োঁ, তাত কিছুমান বিশেষ প্ৰশ্ন আমি চাওঁ যি নেকি যীশুখ্ৰীষ্টৰ দ্বাৰা সোধা হৈছিল তেওঁৰ শিষ্যবিলাকক। আৰু সেই কণ্টেক্সটো মই কৈ দিব বিচাৰিছোঁ যে যীশুখ্ৰীষ্ট অলৰেডি মিনিষ্ট্ৰি প্ৰায়ভাগ জেগাত কৰিলে আৰু বাহিৰতো গৈ কিনে, গালিলীৰ বাহিৰতো গৈ কিনে পৰিচৰ্যা কৰি আহিছিলে। ইজৰাইলত অলৰেডি মানুহবিলাকে তেওঁক গম পাইছিলে এই মানুহজন কোন হয় আৰু তেওঁক হাজাৰ সংখ্যক মানুহবিলাকে ফ'ল' কৰিছিলে। আৰু যেতিয়া নেকি যীশুখ্ৰীষ্টই গম পাইছে যে মোৰ ক্ৰুচৰ যাতনা ওচৰ চাপিছে আৰু মোক ক্ৰুচত যাব লাগিব, সেই সময়ত তেওঁ অলৰেডি জানিছে তেওঁ কোন হয়, কিন্তু তেওঁ সুধিব বিচাৰিছিলে। তেওঁৰ শিষ্যবিলাকক তেওঁ সুধিলে যে মানুহবিলাকে মোক কি বুলি কয়। তেওঁ আমি 16 অধ্যায় 13 পদত পঢ়িবলৈ পাওঁ মথি, তাত কৈছে মানুহবিলাকে মোক কি বুলি কয়। তাতে পিতৰে উত্তৰ দিলে, প্ৰভু, মানুহবিলাকে আপোনাক কিছুমানে এলিয়া, কিছুমানে জিৰিমিয়া, কিছুমানে আপোনাক আন কিছু ভৱিষ্যৎবক্তা বা আন কিছুমানে আপোনাক জন দ্য বাপ্টিষ্ট বুলি কয়। তাৰপাছত যীশুখ্ৰীষ্টই আৰু এটা প্ৰশ্ন সুধিলে পিতৰক, পিতৰ, তুমি কি বুলি ভাবা মই কোন হয়? তাৰপিছত পিতৰে ক'লে, প্ৰভু, আপুনি অভিষিক্ত জনা, আপুনি মাছায়া, দ্য ছান অফ লিভিং গড, জীৱিত ঈশ্বৰৰ পুত্ৰ। তাৰপিছত যীশুখ্ৰীষ্টই ক'লে, হেই পিতৰ, তুমি ধন্য, এই কথা তোমাক মাংস আৰু তেজে জনাই দিয়া নাই, কিন্তু স্বৰ্গত থকা মোৰ পিতৃয়ে তোমাক এই কথা জনাই দিছে। প্ৰিয়সকল, এই যি কণ্টেক্সট, যীশুখ্ৰীষ্ট অলৰেডি জানিছিলে তেওঁ কোন হয় আৰু মানুহবিলাকে কি কয় তেওঁৰ বিষয়ে তেওঁ অলৰেডি গম পাইছিলে, কিন্তু শিষ্যবিলাকৰ মুখৰ পৰা শুনিব বিচাৰিছিলে তেওঁবিলাকৰ ৰিয়েকশ্যনটো কেনেকুৱা হ'ব। আমি জানো সেই সময়ত যীশুখ্ৰীষ্টৰ লগত হাজাৰ সংখ্যক মানুহবিলাকে ফ'ল' কৰিছিলে
আৰু সেই সময়ত লোকসকলে কিছুমানে কিবা পাবৰ নিমিত্তে, কিছুমানে যীশুখ্ৰীষ্টৰ শিক্ষা যে ভাল আছিলে সেই শিক্ষা শুনিবৰ নিমিত্তে, আৰু কিছুমানে হয়তো ৰোগৰ পৰা সুস্থ পাবৰ কাৰণে যীশুখ্ৰীষ্টৰ পিছে পিছে হৈছিলে। আৰু কিছুমানে জানিছিলে যে তেওঁ ঈশ্বৰৰ পৰা পঠোৱা এজন অভিষিক্ত জনা আৰু তেওঁ স্বয়ং ঈশ্বৰ, যেনেকৈ শিষ্যবিলাকে কনফেছ কৰিলে। বহুতো লোক আছিলে, তাৰ মাজতে লোকবিলাকে কিছুমানে ভাবিছিলে তেওঁ এজন ভাল শিক্ষক, তেওঁ হয়তো এজন মেজিচিয়ান যি নেকি প্ৰাৰ্থনা কৰি কিনে সুস্থ কৰি দিয়ে। আৰু সেই সময়ত বহুতো লোকে ভাবিছিলে যে এই মানুহজনৰ পিছে পিছে গ'লে ইও খাদ্য দিওঁতা মানুহ হয়, খাদ্য দিব পাৰে, আমাক ভাত দিব পাৰে, যেনেকৈ 5,000 মানুহক খুৱাইছিলে। সেই সকলো কণ্টেক্স মানুহৰ ভিতৰত আছিলে, সেই কথাবোৰ মানুহৰ মগজুত আছিলে আৰু তেওঁবিলাকে ভাবিছিলে সেই কথা। কিন্তু প্ৰিয়সকল, ইয়াত যেতিয়া পিতৰক সোধা হ'ল, পিতৰে ক'লে আপুনি ঈশ্বৰৰ পুত্ৰ অভিষিক্ত জনা, জীৱিত ঈশ্বৰৰ পুত্ৰ। তেতিয়া ঈশ্বৰে ক'লে এই কথা তোমাক কোনো মাংস আৰু শৰীৰে তোমাক জনাই দিয়া নাই, কিন্তু এই কথা তোমাক স্বৰ্গৰ পিতৰে জনাই দিছে। তো ইয়াত ৰিয়েল কণ্টেক্স যিটো হৈছে, কিমান মানুহে যীশুখ্ৰীষ্টক সঁচাকৈ ৰিয়েলি গম পাইছিলে। আজিও বহুত লোকসকল আছে, আৰু আমি জানো আগতো আছিলে, ইভেন আমাৰ যি জাতিৰ পিতৃ মহাত্মা গান্ধী বুলি কওঁ, মহাত্মা গান্ধীয়েও যীশুখ্ৰীষ্টৰ যি টিচিং আছিলে বহুত ফ'ল' কৰিছিলে। ইভেন আমি জানো তেওঁ এই যীশুখ্ৰীষ্টৰ টিচিং লৈ কিনে ভাৰতখন স্বাধীন কৰিব পাৰিলে। বহুতবোৰ যি মিটিং থৈছিলে, তেওঁ যি সভা ৰাখিছিলে, তেওঁৰ যি শিক্ষা লৈ কিনে বহুত সময়ত তেওঁ শিক্ষা দিছিলে। তেওঁ ভাল শিক্ষক হিচাপে বহুতে জানে। আৰু বহুতো লোকসকলে হিষ্ট্ৰীত যিবিলাকে খ্ৰীষ্টান হয় তেওঁবিলাকে কনফেছ কৰে যে যীশুখ্ৰীষ্ট এজন ভাল শিক্ষক আছিলে। আজিও লোকবিলাকে কয় যীশুখ্ৰীষ্ট এজন ভাল শিক্ষক। কিন্তু সেই সময়ত আমি ক'ব পাৰিম নে যীশুখ্ৰীষ্ট হু ৰিয়েলি ৱাজ, তেওঁ কোন আছিলে সঁচাকৈ? পিতৰে ক'লে আপুনি জীৱিত ঈশ্বৰৰ পুত্ৰ অভিষিক্ত জনা, আৰু খ্ৰীষ্টই ক'লে য়েছ, তোমাক স্বৰ্গীয় পিতৃয়ে জনাই দিলে। আজিও আমাৰ ওচৰে পাজৰে লোকসকল আছে যীশুখ্ৰীষ্টক ৰিয়েলি নাজানে। তেওঁবিলাকে হয়তো ক'ব পাৰে যে হয় যীশুখ্ৰীষ্ট এজন ভাল শিক্ষক, হয় যীশুখ্ৰীষ্ট এজন সুস্থকাৰিতা ঈশ্বৰ, হয় যীশুখ্ৰীষ্ট এইটো দেউতা ঈশ্বৰ, প্ৰভিজন আমাৰ প্ৰয়োজন দেউতা ঈশ্বৰ হয়। কিন্তু হু ৰিয়েলি হি ৱাজ দ্য ছান অফ গড। সেই সময়তো আমি চাওঁ যীশুখ্ৰীষ্টৰ মত লোকবিলাকে বহুতে যেতিয়া ক'লে হয় তেওঁ এজন ভাল, যেতিয়া কৈছে নেকি এলিয়া, মানুহবিলাকে ভাবিছে এইজন ভাল, এলিয়া কোনো বেয়া মানুহ নাছিলে। আৰু মানুহবিলাকে যেতিয়া কৈছে তেওঁ জেৰেমিয়া, মানুহবিলাকে গম পাইছে যে এইজন ভাল। কিন্তু ৰিয়েলি কোন আছিলে? মানুহবিলাকে তেওঁৰ লগে লগে আছিলে কিন্তু গম পোৱা নাছিলে। তেওঁক ফ'ল' কৰিছে হাজাৰ সংখ্যাত মানুহবিলাকে যীশুখ্ৰীষ্টক, কিন্তু তেওঁ সঁচাকৈ কোন আছিলে সেই কথা মানুহবিলাকে জনা নাছিলে। আৰু আমি চাওঁ যি প্ৰথম শতিকাত, দ্বিতীয় তৃতীয় শতিকাত মানুহবিলাকে খ্ৰীষ্টৰ বিষয়ে গম পালে। আৰু কিছুমানে কয় তেওঁ ঈশ্বৰ আছিলে, কিছুমানে কয় তেওঁ মানুহ আছিলে, কিছুমানে কয় তেওঁ আধা ঈশ্বৰ আধা মানুহ। তো তেনেকুৱা গ্নষ্টিক টিচিংবোৰো আহি গৈছিলে সেই সময়ত। আৰু আজিলৈকে লোকসকলে কনফিউজত আছে যে যীশুখ্ৰীষ্ট সঁচাকৈ কোন আছিলে। আৰু সেই কথা কোনে ক'ব আজি? আমি আমাৰ ওচৰ পাজৰতো লোকবিলাকে হয়তো কয় যীশুখ্ৰীষ্ট ঈশ্বৰ নহয়, আৰু লোকবিলাকে হয়তো ক'ব পাৰে তেওঁ এজন অকল সুস্থকাৰিতা ঈশ্বৰ হয়। লোকবিলাকে হয়তো ক'ব পাৰে যীশুখ্ৰীষ্ট এজন অকল ভাল টিচিং দেউতা, বাইবেলৰ কথাবোৰ পঢ়ি কিনে যীশুখ্ৰীষ্টই ভাল কথা কৈছে, কাৰণ বেয়া কথা আমি তেওঁৰ মুখৰ পৰা কোনোদিন শুনা নাই আৰু পঢ়িবলৈ নাপাওঁ। তো প্ৰিয়সকল, মানুহবিলাকে ক'ব পাৰে তেওঁ এজন ভাল শিক্ষক, কিন্তু হু ৰিয়েলি হি ৱাজ, সঁচাকৈ তেওঁ কোন আছিলে? তেওঁ ঈশ্বৰৰ অভিষিক্ত জনা বুলি যেতিয়া পিতৰে ক'লে য়েছ বুলি কৈছে, তাৰ মানে আমাক জানিব লাগিব যে তেওঁ ঈশ্বৰৰ অভিষিক্ত জনা। আমি পঢ়িবলৈ পাওঁ যীশুখ্ৰীষ্টই ক'লে আই এম দ্য ব্ৰেড অফ লাইফ, ময়ে স্বৰ্গৰ পৰা অহা আহাৰ। যীশুখ্ৰীষ্টই ক'লে ময়ে কৰ্ণাৰ ষ্ট'ন। যীশুখ্ৰীষ্টই ক'লে আই এম দ্য ট্ৰুথ, ৱে এণ্ড দ্য লাইফ, ময়ে সত্য, জীৱন আৰু বাট। যীশুখ্ৰীষ্টই ক'লে ময়ে ৰিজাৰেকশ্যন, ময়ে পুনৰুত্থান। যীশুখ্ৰীষ্টই ক'লে ময়ে দুৱাৰ আৰু ময়ে এজন ভাল ৰখীয়া। প্ৰিয়সকল, আমাক জানিব লাগিব যে যীশুখ্ৰীষ্ট কোন হয়। তেওঁৰ আই এম ছেয়িংবোৰ আছে, তেওঁ কোন হয়। তেওঁ বাইবেলৰ বাক্যত কৈ দিছে আই এম দ্য লাইট অফ দি ৱৰ্ল্ড। এণ্ড যেতিয়া মানুহবিলাকে ক'লে, আৰু যেতিয়া পিলাতে সুধিছিলে আৰ ইউ দ্য ছান অফ গড, তেওঁ ক'লে যে য়েছ ইউ আৰ অনলি টেলিং, আপুনিয়ে কৈছে। মানুহবিলাকে তেওঁক জানিও নজনা হৈ গ'ল।
আজি আমি টেষ্ট কৰিছোঁ, ঈশ্বৰে আমাৰ জীৱনত কাৰ্য কৰিছে, আমি অনুভৱ কৰিব পাৰিছোঁ, আমি আপেলটো খাই আছোঁ সেই মানুহজনে কোৱাৰ নিচিনাকৈ, আৰু আমি অনুভৱ কৰিছোঁ ঈশ্বৰে আমাৰ জীৱনত কি কৰিছে। আমি গম পাইছোঁ যে ঈশ্বৰ কোন হয়। হি ইজ দ্য ট্ৰু লিভিং গড, হি ইজ দ্য ৱে, ট্ৰুথ এণ্ড দ্য লাইফ। আৰু আমি অনুভৱ কৰা কথা আমি ক'ব লাগিব। হয়তো আমাৰ ওচৰ পাজৰে মানুহবিলাকে জানে হয় যীশুখ্ৰীষ্ট এজন ভাল ঈশ্বৰ, হয়তো বেলেগ মানুহবিলাকে ক'ব পাৰে ভগৱান নাই, ঈশ্বৰ নাই, যীশুখ্ৰীষ্ট নাই, কিন্তু আমি অনুভৱ কৰিছোঁ, আমাৰ বিশ্বাস ৰাখিব লাগিব। যীশুখ্ৰীষ্ট কোন হয় আমাক জানিব লাগিব। সেয়া কাৰ দায়িত্ব প্ৰিয়সকল? আজি লোকবিলাকে সুধিব পাৰে, কিন্তু আমি কেনেকৈ গম পাম এইটো কাৰ দায়িত্ব? আমি কি বুলি জনাব লাগিব? আমি ক'ম নে যীশুখ্ৰীষ্ট এজন সুস্থকাৰী? আমি যীশুখ্ৰীষ্টক এটা যি চামাককাৰী বাবা হিচাপে প্ৰেজেণ্ট কৰিব নোৱাৰোঁ। তেওঁ ঈশ্বৰৰ অভিষিক্ত জনা স্বয়ং ঈশ্বৰ। আদিতে বাক্য আছিল, বাক্য ঈশ্বৰৰ সৈতে আছিল, আৰু সেই বাক্যই ঈশ্বৰ, আৰু সেই বাক্য মাংস হ'ল আৰু মানুহৰ মাজত বসতি কৰিলে। আমি যোহন 1:1-14 সেই কথা পঢ়িবলৈ পাওঁ। আমি জানো সেই বাক্য ঈশ্বৰ হ'ল, আৰু সেই বাক্য পোহৰ হয় আৰু স্বৰ্গৰ দুৱাৰ। সেই কথা আজি মানুহবিলাকক কোনে জনাব প্ৰিয়সকল? মানুহবিলাকেতো কৈ আছে যীশুখ্ৰীষ্ট এজন ভাল মানুহ, তেওঁ এজন মেজিচিয়ান, হয়তো তেওঁ আছিলে, হয়তো নাছিলে, কিন্তু এয়া আমাৰ দায়িত্ব যে আমি লোকবিলাকক জনাম, কাৰণ আমি অনুভৱ কৰিছোঁ, আমি টেষ্ট কৰিছোঁ, আৰু আমি জানিছোঁ যে হয় এইজন ঈশ্বৰৰ পুত্ৰ অভিষিক্ত জনা। মই বিশ্বাস কৰিছোঁ সেই শিষ্যবিলাকে যেনেকৈ খ্ৰীষ্টক গম পালে আমিও গম পাইছোঁ, আৰু যিবিলাকে যীশুখ্ৰীষ্টক গম পোৱা নাই, আমি সেই কথা, আমি যি টেষ্ট পাইছোঁ, যি অনুভৱ কৰাইছোঁ, আনক ক'ব পাৰিব লাগিব প্ৰিয়সকল। ধন্যবাদ দিছোঁ শুনাৰ কাৰণে। মই বিশ্বাস কৰিছোঁ এই বাৰ্তাৰ দ্বাৰা আপোনালোকে আশীৰ্বাদ প্ৰাপ্ত হৈছে। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। প্ৰেইজ দ্য লৰ্ড।